ৰাতি 5 মিনিট এটা বজাত যিটো ভূমিকম্প হৈছে সেইটো ভূমিকম্পত আমাৰ ঘৰটো ফাটি গৈছে। যদি আৰু অলপ বেছিকৈ জোকাৰিটো হ'লে ঘৰটো ভাঙি গ'লেহেঁতেন। ৰাতি 5 মিনিট এটা বজাত যিটো ভূমিকম্প হৈছে সেইটো ভূমিকম্পত আমাৰ ঘৰটো ফাটি গৈছে। যদি আৰু অলপ বেছিকৈ জোকাৰিটো হ'লে ঘৰটো ভাঙি গ'লেহেঁতেন। ৰাতি 5 মিনিট এটা বজাত যিটো ভূমিকম্প হৈছে সেইটো ভূমিকম্পত আমাৰ ঘৰটো ফাটি গৈছে। যদি আৰু অলপ বেছিকৈ জোকাৰিটো হ'লে ঘৰটো ভাঙি গ'লেহেঁতেন। ৰাতি 5 মিনিট এটা বজাত যিটো ভূমিকম্প হৈছে সেইটো ভূমিকম্পত আমাৰ ঘৰটো ফাটি গৈছে। যদি আৰু অলপ বেছিকৈ জোকাৰিটো হ'লে ঘৰটো ভাঙি গ'লেহেঁতেন। ৰাতি 5 মিনিট এটা বজাত যিটো ভূমিকম্প হৈছে সেইটো ভূমিকম্পত আমাৰ ঘৰটো ফাটি গৈছে। যদি আৰু অলপ বেছিকৈ জোকাৰিটো হ'লে ঘৰটো ভাঙি গ'লেহেঁতেন। ৰাতি 5 মিনিট এটা বজাত যিটো ভূমিকম্প হৈছে সেইটো ভূমিকম্পত আমাৰ ঘৰটো ফাটি গৈছে। যদি আৰু অলপ বেছিকৈ জোকাৰিটো হ'লে ঘৰটো ভাঙি গ'লেহেঁতেন। ৰাতি 5 মিনিট এটা বজাত যিটো ভূমিকম্প হৈছে সেইটো ভূমিকম্পত আমাৰ ঘৰটো ফাটি গৈছে। যদি আৰু অলপ বেছিকৈ জোকাৰিটো হ'লে ঘৰটো ভাঙি গ'লেহেঁতেন। ৰাতি 5 মিনিট এটা বজাত যিটো ভূমিকম্প হৈছে সেইটো ভূমিকম্পত আমাৰ ঘৰটো ফাটি গৈছে। যদি আৰু অলপ বেছিকৈ জোকাৰিটো হ'লে ঘৰটো ভাঙি গ'লেহেঁতেন। ৰাতি 5 মিনিট এটা বজাত যিটো ভূমিকম্প হৈছে সেইটো ভূমিকম্পত আমাৰ ঘৰটো ফাটি গৈছে। যদি আৰু অলপ বেছিকৈ জোকাৰিটো হ'লে ঘৰটো ভাঙি গ'লেহেঁতেন। ৰাতি 5 মিনিট এটা বজাত যিটো ভূমিকম্প হৈছে সেইটো ভূমিকম্পত আমাৰ ঘৰটো ফাটি গৈছে। যদি আৰু অলপ বেছিকৈ জোকাৰিটো হ'লে ঘৰটো ভাঙি গ'লেহেঁতেন। ৰাতি 5 মিনিট এটা বজাত যিটো ভূমিকম্প হৈছে সেইটো ভূমিকম্পত আমাৰ ঘৰটো ফাটি গৈছে। যদি আৰু অলপ বেছিকৈ জোকাৰিটো হ'লে ঘৰটো ভাঙি গ'লেহেঁতেন। ৰাতি 5 মিনিট এটা বজাত যিটো ভূমিকম্প হৈছে সেইটো ভূমিকম্পত আমাৰ ঘৰটো ফাটি গৈছে। যদি আৰু অলপ বেছিকৈ জোকাৰিটো হ'লে ঘৰটো ভাঙি গ'লেহেঁতেন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।